কর্তব্য কি? কোথা বসুদেব? রাজন এনে কার্য করা যদি ইচ্ছা তো তোমার জগতর বীরর সমাজে হত মুখে তোমাক করিব বঞ্চনা। বঢ়িয়া বঢ়িয়া বসুদেব, বঢ়িয়া যুক্তি তোমাৰ। অতি হিতাকাংক্ষী মিত্ৰ তুমি মোৰ বসুদেব। তাৰো আছে সহজ উপায় ৰাজন। দৈৱকী উঠাকিব জীয়াই তোমাৰো ৰাজা একো অনিষ্ট নহব। দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান। তোমাৰ কাৰ্য কৌশলতা বখানিব মোৰ ভাষা নাই। কেৱল হিয়া ভৰা শত কৌটি ধন্যবাদ তোমাক কৰিছো জ্ঞাপন। আজি দৈৱকীৰ বিবাহ কাৰ্য ইমানেই সুপৰিচালিত যে আজি মই নিজেও কৃতকাৰ্যত হোৱাত অক্ষুণ্ণ হলোহেঁতেন। মহাৰাজ, মই মাত্ৰ কৰ্তব্যহে কৰিছো। ইয়াত ধন্যবাদৰ কি প্ৰয়োজন? ধন্যবাদ দি মোক লজ্জিত নকৰিব মহাৰাজ। তুমি অতি সৰল কালকেতু মহাৰাজ। সেয়েহে প্ৰশংসা বাণী তোমাক স্পৰ্শ কৰিছে। কিন্তু ধন্যবাদৰ বাহিৰে আজি দৈৱকীৰ বিবাহ কাৰ্য ইমানেই সুপৰিচালিত যে সমগ্ৰ প্ৰজাই সুন্দৰভাৱে আপ্যায়িত, আমন্ত্ৰিত অতিথি অভ্যাগত ইষ্ট মিত্ৰ বন্ধু বান্ধৱ সবাই আজি কংসৰ প্ৰশংসাত অতিকে আনন্দিত। কেৱল তোমাৰ কাৰ্যকুশলতাৰ বাবে কংসৰ খ্যাতি আজি হিমাদ্ৰী কুলংঘিছে। হলেও সেয়া মহাৰাজৰে প্ৰাপ্য, কিয়নো আপোনাৰ নিৰ্দেশতে এই সকলোবোৰ কাৰ্য কৰা হৈছে। আৰু শুনা কালকেতু মহাৰাজ, আজি ভোজবংশই বংশৰ গৌৰৱ উপযুক্ত মিত্ৰ বন্ধু বসুদেৱক বৰৰূপে পাই আজি হৃদয় মোৰ দুগুণে গৌৰৱান্বিত হৈ উঠিছে। হয় মহাৰাজ। কিন্তু কালকেতু মহাৰাজ, আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। মহাৰাজ, পিতৃ মাতৃ নিজ কন্যাক কিবা দৰে অৰ্পণ কৰে অচিনাকি লোকৰ হাতত। মহাৰাজ, এই আজি জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু নিজ কন্যাই গমন কৰে পৰগৃহ শোভা কৰিবলৈ। তথাপিতো কালকেতু মহাৰাজ, দৈৱকী যে মোৰ অতি আদৰৰ অতি মৰমৰ কালকেতু। পঠিয়াই তাইক মই দূৰ দূৰণিলৈ কিবা দৰে থাকিমেই শূন্য কাৰেঙ। খোৱা কালকেতু মহাৰাজ, শুভক্ষণ চাপিছে ওচৰ। শেষ হ'ল দৈৱকীৰ বিবাহ কাৰ্য। কালকেতু মহাৰাজ, বৰ যাত্ৰীৰ বিদায়ৰ বাবে ৰথ ৰথী হয় হস্তি আৰু যৌতুকৰ সকলো সম্ভাৰ তুমি কৰাগৈ প্ৰস্তুত। জীৱাজ্ঞা মহাৰাজ।
উঠাই উঠা বাছা বকুদেৱ আজিৰ এই শুভ লগনত ভগৱানৰ ওচৰত কৰিছো প্ৰাৰ্থনা তোমালোক দুয়োৰে দাম্পত্য জীৱন যেন সুখময় হওক মধুময় হওক ভনিতি না কান্দিবি না কান্দিবি দৈপকী না কান্দিবি দৈপকী তোর এই সুখৰ নিমিত্তে বৰূপে নিমন্ত্ৰণ কৰি আনিছো বসুদেৱক মই বসুদেৱ মিত্ৰ অতিকে মৰমৰ ভগ্নী দৈপকী মোৰ আজি তোমাৰ হাততে মই কৰিলো অৰ্পণ পত্নী হিচাপে দিবা তাইক তুমি উচিত মৰ্যাদা কি বুলি আশীৰ্বাদ কৰিম দৈপকী ভগৱানক কৰিছো প্ৰাৰ্থনা সৎ চৰিত্ৰবান প্ৰতিব্ৰতা ৰমণী হৈ মহাৰংগে থাকো যেন স্বামীৰ গৃহ দৈপকী দৈপকী বসুদেৱ ভনিতি কৰ্তব্যৰ তাৰণাত পৰি যদি কেতিয়াবা মই তোক ৰূহ ব্যৱহাৰ কৰিছিলো আজি এই শুভ লগ্নত তই তোৰ দাদাৰ মুখলৈ চাৰে সকলোবোৰ পাহৰি পেলাবি আই বসুদেৱ মিত্ৰ মহামিত্ৰ মোৰ আজি এই শুভ লগ্নত তোমালোক দুয়োকে মই হিয়া ভৰা আশীৰ্বাদ কৰিছো প্ৰদান বসুদেৱ বিবাহ যদিও বা দৈবিক নিবন্ধন সুখ দুখ যদিও বা কৰ্মৰ লিখন তথাপিতো মিত্ৰ মোৰ চাবা যাতে কোনো কালেই তোমাৰ স্নেহৰ পৰা বঞ্চিত নহয় আজলি ভগ্নী দৈপকী মোৰ বলা কালকেতু মহারাজ বসুদেৱ দৈবকী কিছু দূৰ থওঁ আগুৱাই বলক মহারাজ বল দৈবকী বসুদেৱ আহা দৈবকী উঠা বসুদেৱ কোনে করে অত হাস্য শূন্য গগনত সাবধান সাবধান কংস কি কি মোকে উদ্দেশ্য কৰি কোনোবাই কৰে অত হাস্য সাবধান কংস যে দৈপকীৰ বিবাহ পাতি মহা সমাৰোহেৰে আপোন পাহৰা যে মূৰ্খ কংস তই চেনেহৰ ভগ্নী তোৰ সেই দৈপকীৰ গৰ্ভজাত
অষ্টম পুত্ৰই সংহাৰ কৰিব তোক অবলীলা ক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত অসুৰ চমু চাপি আহে ক্ষণে ক্ষণে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা হসা অতি হসা মনত পৰিছে মোৰ ধৈৰ্য দুৰ্বল আনন্দত আপোন পাহৰা হৈ কংসই পাহৰিছে আপোনাৰ ভূত ভৱিষ্যত অবধান কৰি দিছে আকাশী বাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু আছো আছো পালিব দে উৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মুক্ত প্ৰজাজি পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোতি বধ কৰা যাকেই যতে পোৱা বলিয়া দতাল হাতী তুৰন্তেও নাই জুৰে জুৰে মেলি দিয়া মথুৰাৰ প্ৰজাৰ সাগৰ আনন্দ উৎসৱ হকেৰে ধ্বংসৰ ধুমুহা ধৈৰ্য আদেশ মহাৰাজ বিশ্বাসঘাতকী মথুৰাৰ প্ৰজা মহাৰাজৰ দাখাদুতা এই কালকেতুৱে দেখুৱাব আজি নৰকৰ ধ্বংসলীলা মথুৰাৰ বাটে বাটে ঘৰে ঘৰে নৃশংস হত্যাকাণ্ড সংগঠিত কৰিম হেজাৰ বছৰৰ পাছতো মানুহে ক'ব লাগিব পৃথিৱীৰ ক'ৰবাত যদি নৃশংসতাৰ সৃষ্টি হৈছিল এয়া কেৱল মথুৰা আৰু সেই নৃশংসতাৰ নায়ক এই কালকেতু নিষ্ঠুৰতাৰ অন্য এক নাম কালকেতু বসুদেৱ নতুন মিতি স্নেহৰ ভগ্নী মোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ শুনিলি নহয় কাণ পাতি যি মিলন বান্ধোনেৰে বান্ধি দিছিলো তোমালোক দুয়োকে সেই মিলন বান্ধোনে আজি স্পষ্ট ৰূপে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল গৰল বেশ সেই হব আৰু নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান স্নেহ মমতা আদি আছে যত মানে মৰমৰ বান্ধোন বিখচ্ছিলো
বিখর্ছিল মই এতে মুহূর্ত সমন্ধৰ নাক পাক মই দিলো দলিয়াই খড়গহতে দৈব্যকি কৰি হিৰোচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যু দুৱাৰ তমে বিৰুদ্ধ কৰি চিৰকাললৈ পিখাচি আজু হ বসুদেৱ আজু দাদা কোৱা কিবা হেতু অনৰ্থক ল'ব লাগে আজি মই মৃত্যুদণ্ড কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাজ্যক মূৰ্তিৰে মানৱৰ নামত কিয় কলংক আনিছা তুমি কিয় নাই তোর অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ এই কংস নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ জানো কিবা আছে আৰু কলে জানো তুমি শুনিবা সঁচাই ৰাজা তুমি সৰ্বশক্তিমান সকলোতে কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰো বিধান হয় ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বে গৰ্বিত হৈ তোমাৰ শিৰে আজি সীমান্তি লংঘিছে নিজ ভক্তি হত্যা কৰি আজি তুমি মৰণকো ৰুধিব খুজিছা ৰাজা নালাগে বসুদেৱ বিলম্বই ঘটাই বিঘিনি তোমাৰ কথাই সঁচা বসুদেৱ ৰজা মই যেনে ইচ্ছা তেনেই বিধান দৈব্যকিক কৰি হিৰোচ্ছেদ আৰু তাৰ পাছে চাম দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে কংসক কৰে নিধন পিখাচি সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰূপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত হওক আগন্তুক মৰণৰ স্বপ্ন মহেলিকা যি ভাৱেৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় কেতিয়াও আৰু হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই হাঁহি মুখে গ্ৰহণ কৰিম সঁচা কথা ৰাজন এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভক্তি হত্যাৰে কলংকৰে কালিমা সানিবা অখি শ্ৰী ৰাজন এনে কাৰ্য কৰা যদি ইচ্ছাটো তোমাৰ জগতৰ বীৰৰ সমাজে হত মুখে তোমাক কৰিব বঞ্চনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া বসুদেৱ বঢ়িয়া যুক্তি তোমাৰ অতি হিতাকাংক্ষী মিত্ৰ তুমি মোৰ বসুদেৱ তাৰো আছে সহজ উপায় ৰাজন দৈৱকী থাকিব জীয়াই তোমাৰো ৰাজা একো অনিষ্ট নহব দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান
তাৰ পৰিৱৰ্তে ৰাজন দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটি এটিকৈ তুলি দিম তোমাৰ হাতত হত্যা কৰি পিছত নিষ্কণ্ঠ হবা তুমি পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱীকো সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত মোক জীৱন বিজ্ঞান নাই ভাবিছো বসুদেৱ পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবা বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ একো আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকী শক্তিধৰ নৰপতি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা কাঢ়ি নিব পাৰা জীৱ থাকে সকলো আমাৰ তথাপিতো কওঁ শুনা মিছা কথা মই নকওঁ কদাপি প্ৰাণন্তেও প্ৰতিজ্ঞা পাৰিম সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ মণ্ডলী সাক্ষী কৰি দেৱ দেৱীগণ স্পৰ্শ কৰি দক্ষিণ হস্তেৰে আজি হন্তে বসুদেৱে কৰিছে প্ৰতিজ্ঞা যি কৈছো আখৰে আখৰে মই কৰিম প্ৰতিশ্ৰুত এতিয়াৰ পৰাই স্থিৰ নেত্ৰে চাবলৈ চিন্নমস্তক নিজ সন্তানৰ নিজকে খৰাগৈ প্ৰস্তুত জগতে বুজক বিশ্বই এক অংশৰ শক্তি কিমান পৰাক্ৰম কিমান বিকাশে